কৃষ্ণ শুনাখন এতিয়া কামটো আৰম্ভ কৰোঁ কৰি দিয়ক দেউতাই ছাৰ বাহিৰত কোন কোন আছে মাতি দিয়া এটা এটাকে হ'ব বাৰু দেউতাই ছাৰ বাহিৰত কোন কোন আছে এজন এজনকে সোমাই আহিব লাগে বাবাই মাতিছে মই গৈ আহোঁ কৈ দেই বাইদেউ যোৱা নমস্কাৰ বাবা মাজনী কোৱাচোন কি সমস্যা লৈ আহিলা বাবা আমাৰ ঘৰত বহুত সমস্যা বাৰু তোমাৰ হাতখন চাওঁ ইস বহুত ডাঙৰ ঘটনা হ'বলগীয়া আছে দেই ভণ্টি তুমি একদম ভাল টাইমত আহিলা দেই কি হ'ল বাবা ভালকেনে কওকচোন অলপ তোমাৰ হনি দুখ লাগি আছে খন্দাব লাগিব দেই খন্দাব লাগিব সোনকালে কি কৰিব লাগিবনো বাবা তোমাৰ ঘৰত ইনকাম কোনে কৰে ইনকামটো চবৰে আছে মোৰো বাৰু আছে ইনকামটো তুমি কি কৰা মোৰ দোকান এখন আছে মাহে 20,000 পাওঁ হ'ব মই তোমাক এতিয়া সহজ উপায় দিম ইনে বেলেগক খোৱা হ'লে 1 লাখ মান টকা খৰচ হ'লহেঁতেন তোমাক প্ৰায় মই 50,000 টকাৰ মানত ফিক্স কৰি দিম মোৰ কামত একেবাৰে গেৰাণ্টি আছে তোমাৰ হনি দুখ আৰু জীৱনত নেলাগে তেনেকুৱা হ'লে ভালে হ'ব বাবা কওকচোন কি কৰিব লাগিব তুমি এতিয়া কেছ 20,000 টকা দি যোৱা মই গধূলিকে কিবা কাম এটা কৰিব লাগিব তোমাৰ নামত 20,000 টকা মই লগত নাই আনা নহয় আপুনি একো চিন্তা নকৰিব গুগল পে আছে নহয় আছে আমি সব ব্যৱস্থা ৰাখো কিলক ইয়াতে 20,000 টকা মাৰি দিয়ক বাৰু হ'ব মাৰি দিছোঁ বাৰু 20,000 টকা আহিলে মোৰ কামটো হ'বনে বাবা 100% হ'ব পইচা উলিয়াই দে অকণমান পইচা খৰচ হ'ব নহয় তামোল পাণত 100 টকা এটা দি থৈ যাবা দেই বাৰু তুমি যোৱা তোমাৰ কাম হৈ যাব মোবাইলটো মোক লৈ দিবা আকৌ ইমান মোবাইল নলওঁ তই হ'ব দে বাৰু আইফোন এটাকে আনি দিম আৰু তাগৰা কাষ্টমাৰ আনিবি আৰু তোৰ ওপৰত বিশ্বাস আছে এতিয়া ইজনক মাতা আৰু ইয়াৰ পাছত কোন আছিলে আহিব লাগে মোক মাতিছে হ'ব যাওঁ দেই কোৱাচোন তোমাৰ কি হ'ল বাবা মোৰ গাই গৰু এজনী হয় নেকি হাতখন চাওঁ ৰঙা বগা ফুট আছে হয় নাই হয় বাবা আপুনি কেনেকে জানিলে সব গম পাই থাকো তোৰ হাতখনে কৈছিল বাবা কওকচোন ক'তছে ওলাই যাব আজিয়ে পাবি খালি টকা অকণমান খৰচ হ'ব মই দেৱতাক সন্তুষ্ট কৰিবলৈ শৰাই এখন তই আগবঢ়াব লাগিব তাত টকা 10,000 টকা খৰচ হ'ব বাৰু দিম বাবা গৰুজনী মোৰ বৰ মৰমৰ আছিলে হাতখন দে ক'ত আছে চাই দিছো এইফালে যাবি মুহাতে চাবি গৰু এজনী এৰাল দিয়া আছে সেইজনীয়ে তহঁতৰ গৰু হ'ব বাবা পিছে কেনেকে দিম এতিয়া কেঁচকে দিবি আৰু আছে যদি কেছটো গোটেইটো নাই নহয় সোণৰ চেন এডাল আছে দি থৈ যাম নি সোণৰ চেণ্ডাল মোৰ পিছে লোভ নাই দিব বিচাৰিছ দে হ'ব বাবা যিটো কৈছো ফুল পানতে দি থৈ যাম হ'ব ঈশ্বৰৰ নামত যি দিয় সেইটোকে হ'ব নমস্কাৰ বাবা নমস্কাৰ সোণৰ চেণ্ডাল মোক বিয়াত লাগিব আকৌ তই বৰ লোভিয়াও নহবিনো কেলে বাপেক চাহেব তেক দাদা আপোনাৰ কথাখিনি মোকো শিকাই দিব দেই সব শিকাতে যাম চিন্তা নকৰিবি আৰু কোন আছে মাক তাৰপিছত কোন আছে এতিয়া আহিব লাগে নমস্কাৰ তোৰ ভাগৰ বিয়াখন কেতিয়া হ'ব চাই দিয়কচোন হাতখন দিয়া মাজনী হ'ব দৰা ওচৰতে আছে আৰু 6 মাহৰ পিছত বিয়াখন হ'ব আৰু
বাবা হ'ব পিছে বাধা এটা লাগি আছে এনেকুৱা বাধা আছে বাবা তোৰ নামত শৰাই এখন আগবঢ়াব লাগিব হয় নেকি বাৰু খৰচ অলপ আছে প্ৰায় 15,000 টকা খৰচ হ'ব মাজনী বহুত দেখোন 15,000টো তোৰ বিয়াখনতকৈ ডাঙৰ নহয় নহয় বাৰু হ'ব যোগাৰ কৰিম বাৰু আজি না কেতিয়ালৈকে যোগাৰ কৰিব পাৰিবি তই মাজনী এসপ্তাহৰ ভিতৰতে তই শৰাই এখন দিব লাগিব নহ'লে তোৰ বিয়া নহয় হয় নেকি তেতিয়াহ'লে সোনকালে কৰিম বাৰু তোমাৰ বাচনটো মই চাই লওঁ তুমি এতিয়া অকণমান বাহিৰত বহাকৈ যোৱাচোন হ'ব বাৰু বাবা পোনা কণ ছোৱালীজনী ঠিকে আছে তোৰ কাৰণে থৈ দিম বাৰু দাদা বেয়া নহয় থৈ দিয়ক নহ'লে মাতি দে আহিছিলে মানুহগৰাকী সোমাই আহকচোন বাবা তোৰ দৰা পাই গ'লো মই নামটো কোৱা আখৰে আৰম্ভ হ'ব নেকি বাবা মানে আমাৰ ইয়াৰ নাম আচোন পোনাকণ কিজান পোনাকণৰ নামতে লিখা আছে নিচা পোনাকণৰ হাতখন তোমাৰ নামটো কি বাৰু মাজনী হয় ইয়াত আকৌ লিখা আছে কাব্যশ্ৰী মানে আমাৰ পোনাকণৰ বিয়াখন কাব্যশ্ৰীৰ লগত হ'ব নেকি বাবা হয় নহ'বনো কেলেই শৰাইখনত তোমাৰ পইচাটো কমাই দিছোঁ বাৰু 5,000 টকাত হ'ব অহা সপ্তাহকে লৈ আহিবা দেই হ'ব বাৰু বাবা গৰুজনী ইয়াতে আছে বুলি কৈছে জানো ইয়াতে আছে নেকি চাওকে বলচোন বল বাবাই কোৱা কথাটো মানে সঁচা বাবা ধন্যবাদ ভোলেনাথ মোৰ 10,000 টকাটো হাত হ'ল দেই ভণ্টি গৰুজনী ল বল গ'লে গৰুজনী উঠাই নওঁতে বহুত কষ্ট হৈছিলে 10,000 দিলে বহুত কথা আছে বোপাই বহুত কথা আছে 10,000 টকাটো ডাঙৰ কথা নহয় না মোৰ নাম বহাব লাগে বুজিলো দেউতা মানে মন্ত্ৰী এমএলএ নিচিনা হয়তো নকওঁ ওচৰ হ'ব লাগিব কি কথা নোকোৱাচোন আপুনি যে মানুহবোৰক টকি আছে আপোনাৰ ভগৱানলৈ ভয় নালাগে নেকি মই ভগৱান নকওঁ তোমাৰ বাহিৰে মোৰ গাঁৱৰ মানুহ চবেই ভগৱান বুলি ভাবে সেইকাৰণে মোৰ ওচৰলৈ কিমান মানুহ আহে তুমি নাই দেখা নেকি থক আপোনাৰ এইবোৰ কথা যেতিয়া পাপ লাগিব তেতিয়া গম পাব মই আপোনাৰ পাপৰ বাকী হ'বলৈ নাই দেই পাপটো হ'লে নলওঁ পইচাখিনি হ'লে ভাল পাওঁ আপুনি মতা হৈছে আপুনি ইনকম কৰি দিবই লাগিব মোক কেনেকৈ কয় মই কেনেকৈ মইতো চলিবই লাগিব তুমি কোনোবা দিনাখন মোৰ বিজনেছ খতম কৰিবা কথা পাতি লাভেই নাই কেইদিনমানৰ পাছত ঠগিৰামৰ ল'ৰাটো ডাঙৰ বেমাৰত পৰিল ল'ৰাটো দেখোন জ্বৰ বহুত বাঢ়িছে হস্পিটেল নিব লাগিব শুনিছে নাই কি হ'লনো ল'ৰাটো জ্বৰ বহুত বাঢ়িছে গম পায় নে নাপায় ৰ চাইছো হয় দেই হস্পিটেল লৈ যাব লাগিব বেটেৰী এখন আনচোন তিনিআলিতে বেটেৰী আছে ফোন এটা কৰচোন জলদি কৰ হেল্ল' পুতুল নেকি বেটেৰীখন লৈ আহাচোন আমাৰ ল'ৰাটো জ্বৰ উঠিছে হস্পিটেল নিব লাগে জলদি আহা দেই দেৰি নকৰিবা
পইচা দেখোন পানী যোৱা দি গৈছে ল'ৰাটো দেখোন জ্বৰ শেষে হোৱা নাই কিনো হ'ব দেই ক'তনো দেখুৱাংগে আৰু আমাৰ এওঁ পাপৰ ফল ল'ৰাটোৱে পাইছে এই তেনেকৈ নক'বা দেই অকল মোৰে পাপৰ ফল নহয় নহয় নহয়নো কেলে নহ'লে ল'ৰা কেলে ভাল হোৱা নাই এই নেকি বাৰু কি কওঁ জানো কি হ'ল এইবোৰ কথা নকবি দেই মুখলীয়া কথা ক'ব নাপায় নহয় ঠগিৰামৰ ল'ৰাটো ঢুকাল ঠগিৰামে বেয়া কৰ্মৰ ফল পালে গিৰিয়েক ঘৈণীয়েক দুয়োজন দুখত ভাগি পৰিলে অৱশেষত ঠগিৰামে জ্ঞান পালে আৰু মানুহক ঠগা কামবোৰ এৰি কষ্ট কৰি ঘৰ চলাব ধৰিলে মই ভাবিছোঁ বুজিছ আজি মই এইবোৰ কাম নকৰোঁ আৰু দেই